এৰণিত এটা পথ দুৰ্ঘটনা হৈছে কেনেকৈ হৈছে কি হৈছিলে বাৰু বিশেষকৈ একো তাৰ এক্সিডেণ্ট কেনেকৈ হৈছে সেইটো মই বিশেষকৈ নাজানো কিন্তু মই শুনা পোৱাৰ লগে লগে মই খেৰণিত আছিলোঁ মাৰ্কেটৰ পৰা মই ডাইৰেক্ট তালৈ গ'লোঁ গৈ যোৱাৰ পিছত মানে এজন পেচেণ্টটো আমাৰ অটো যে অহা মই এজন লৈ আনি ক্ৰিটিকেল বেছি আছিলে অটোত লৈ আনিছে এম্বুলেঞ্চ যোৱাৰ আগত তাৰপিছত এম্বুলেঞ্চ যোৱাৰ পিছত তাত উঠাই কিনি আমাৰ তাতে লোকেল মানুহ বহুত আছিলে ধৰক আমাৰ স্থানীয় বাসিন্দাকেইটা আমাৰ গাঁৱৰ মানুহ আছিলে আমাৰ ছাৰ আগষ্টিন সিংহও আছিলে তাত তেওঁ মাতি কিনি মোক কৈছে বোলে এম্বুলেঞ্চত যোৱা মানুহ নাই উঠাই এম্বুলেঞ্চত লৈ তাৰপিছত হস্পিটেললৈকে লৈ আনিলোঁ মই হস্পিটেলৰ কোনোবা গাৰ্জেন আহিছে নেকি এতিয়ালৈকেতো গাৰ্জেনটো দেখা নাই আৰক্ষীয়ে কি কৈছে কোন চিনি পাইছে নেকি মানুহকেইটাকো মই বিশেষকৈ ইমান চিনি পোৱা নাই তিনিজনৰ বহুত চিৰিয়াছ বাইকেৰে এক্সিডেণ্ট হৈছে বুলি দেখা পোৱা লোকে দেখাটো মই শুনিছোঁ যে বাইকটো বহুত সন্মুখীকৈ এক্সিডেণ্ট হৈছে বুলি আৰু পেচেণ্টকেইটাটো বহুত চিৰিয়াছ ইতিমধ্যে সিহঁতক ৰেফাৰ দিছে চাগে ডক্টৰে তেওঁলোকক ডিফুলৈ ৰেফাৰ দিছে বুলি ডিফুত জানিছোঁ এৰণিত এটা পথ দুৰ্ঘটনা হৈছে কেনেকৈ হৈছে কি হৈছিলে বাৰু বিশেষকৈ একো তাৰ এক্সিডেণ্ট কেনেকৈ হৈছে সেইটো মই বিশেষকৈ নাজানো কিন্তু মই শুনা পোৱাৰ লগে লগে মই খেৰণিত আছিলোঁ মাৰ্কেটৰ পৰা মই ডাইৰেক্ট তালৈ গ'লোঁ গৈ যোৱাৰ পিছত মানে এজন পেচেণ্টটো আমাৰ অটো যে অহা মই এজন লৈ আনি ক্ৰিটিকেল বেছি আছিলে অটোত লৈ আনিছে এম্বুলেঞ্চ যোৱাৰ আগত তাৰপিছত এম্বুলেঞ্চ যোৱাৰ পিছত তাত উঠাই কিনি আমাৰ তাতে লোকেল মানুহ বহুত আছিলে ধৰক আমাৰ স্থানীয় বাসিন্দাকেইটা আমাৰ গাঁৱৰ মানুহ আছিলে আমাৰ ছাৰ আগষ্টিন সিংহও আছিলে তাত তেওঁ মাতি কিনি মোক কৈছে বোলে এম্বুলেঞ্চত যোৱা মানুহ নাই উঠাই এম্বুলেঞ্চত লৈ তাৰপিছত হস্পিটেললৈকে লৈ আনিলোঁ মই হস্পিটেলৰ কোনোবা গাৰ্জেন আহিছে নেকি এতিয়ালৈকেতো গাৰ্জেনটো দেখা নাই আৰক্ষীয়ে কি কৈছে কোন চিনি পাইছে নেকি মানুহকেইটাকো মই বিশেষকৈ ইমান চিনি পোৱা নাই তিনিজনৰ বহুত চিৰিয়াছ বাইকেৰে এক্সিডেণ্ট হৈছে বুলি দেখা পোৱা লোকে দেখাটো মই শুনিছোঁ যে বাইকটো বহুত সন্মুখীকৈ এক্সিডেণ্ট হৈছে বুলি আৰু পেচেণ্টকেইটাটো বহুত চিৰিয়াছ ইতিমধ্যে সিহঁতক ৰেফাৰ দিছে চাগে ডক্টৰে তেওঁলোকক ডিফুলৈ ৰেফাৰ দিছে বুলি ডিফুত জানিছোঁ এৰণিত এটা পথ দুৰ্ঘটনা হৈছে কেনেকৈ হৈছে কি হৈছিলে বাৰু বিশেষকৈ একো তাৰ এক্সিডেণ্ট কেনেকৈ হৈছে সেইটো মই বিশেষকৈ নাজানো কিন্তু মই শুনা পোৱাৰ লগে লগে মই খেৰণিত আছিলোঁ মাৰ্কেটৰ পৰা মই ডাইৰেক্ট তালৈ গ'লোঁ গৈ যোৱাৰ পিছত মানে এজন পেচেণ্টটো আমাৰ অটো যে অহা মই এজন লৈ আনি ক্ৰিটিকেল বেছি আছিলে অটোত লৈ আনিছে এম্বুলেঞ্চ যোৱাৰ আগত তাৰপিছত এম্বুলেঞ্চ যোৱাৰ পিছত তাত উঠাই কিনি আমাৰ তাতে লোকেল মানুহ বহুত আছিলে ধৰক আমাৰ স্থানীয় বাসিন্দাকেইটা আমাৰ গাঁৱৰ মানুহ আছিলে আমাৰ ছাৰ আগষ্টিন সিংহও আছিলে তাত তেওঁ মাতি কিনি মোক কৈছে বোলে এম্বুলেঞ্চত যোৱা মানুহ নাই উঠাই এম্বুলেঞ্চত লৈ তাৰপিছত হস্পিটেললৈকে লৈ আনিলোঁ মই হস্পিটেলৰ কোনোবা গাৰ্জেন আহিছে নেকি এতিয়ালৈকেতো গাৰ্জেনটো দেখা নাই আৰক্ষীয়ে কি কৈছে কোন চিনি পাইছে নেকি মানুহকেইটাকো মই বিশেষকৈ ইমান চিনি পোৱা নাই তিনিজনৰ বহুত চিৰিয়াছ বাইকেৰে এক্সিডেণ্ট হৈছে বুলি দেখা পোৱা লোকে দেখাটো মই শুনিছোঁ যে বাইকটো বহুত সন্মুখীকৈ এক্সিডেণ্ট হৈছে বুলি আৰু পেচেণ্টকেইটাটো বহুত চিৰিয়াছ ইতিমধ্যে সিহঁতক ৰেফাৰ দিছে চাগে ডক্টৰে তেওঁলোকক ডিফুলৈ ৰেফাৰ দিছে বুলি ডিফুত জানিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।